নৃত্য কৰ্মসূচীবিলাক আৰম্ভ কৰিম। ভাবি আছে আধুনিক নৃত্য দৃঢ়ভাৱেও পাৰিব আৰু সুন্দৰভাৱে একভাৱেও পাৰিব। গতিকে বহাগৰ অথবা বৈশাগৰ শুভেচ্ছাও দ্বাদশ অন্তৰ্ডিমৰীয়া সন্মিলিত ৰংজালী বৈশাগু টোপাতলিত আমি অনুষ্ঠিত কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা আৰু লগতে বড়ো সাহিত্য সভা, বাথৌ কমিটি, হাৰিমু আফাদ আৰু পূব ডিমৰীয়া উন্নয়ন পৰিষদ, বড়ো উন্নয়ন পৰিষদ আৰু এবভ গোটেইকেইটা মিলিকে আমি হাৰিমু আফাদ গোটেইকেইটা মিলিকে আমি ৰংজালী বৈশাগু টোপাতলি অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰা হ'ল আৰু শ্বহীদ তপন গ'ল আৰু খেল ধেমালি হৈ আছে। আমাৰ গাহৰি ধৰা প্ৰতিযোগিতা আৰু ভলীবল প্ৰতিযোগিতা হ'ব আৰু সন্ধিয়া ভাগত হ'ব আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা। আৰু আজি প্ৰগ্ৰামটো ইমানে আৰু অহাকালি প্ৰগ্ৰামটো হ'ল মুকলি ৰংজালী বৈশাগু দিনৰ ভাগত আৰু মানে বয়োজ্যেষ্ঠসকলে কনিষ্ঠসকলে আদৰণীয় মানে আশীৰ্বাদ অনুষ্ঠান কালি আছে আৰু ৰাতিৰ আছে আমাৰ সাংস্কৃতিক সন্ধিয়া বিশেষ আকৰ্ষণ আমাৰ ফুকন বড়ো আছে। সমূহ ডিমৰীয়াৰ বড়ো জাতীয় সংগঠনসমূহে লগ হৈ আমি দ্বাদশ ৰংজালী বৈশাগু উদযাপন কৰিছোঁ টোপাতলিত। আৰু এই উদযাপনটো আমি এইকাৰণে কৰিছোঁ যে আমি গোটেই অনুষ্ঠানখিনি একেলগ হৈ যাতে আমি প্ৰত্যেক বছৰে কৰি যাব পাৰোঁ, তেতিয়া আমাৰ কাৰণে এটা ভাল কথা হ'ব। কাৰণ ভাগ ভাগকৈ যদি আমি অনুষ্ঠানবিলাক কৰা যায় তেতিয়াহ'লে একেটা মানুহৰ ঘৰত কালেকশ্যন বা সহযোগিতাটো বিচাৰাৰ কাৰণে ৰাইজৰ অসুবিধাৰ সৃষ্টি হয়। সেইটো কথা চিন্তা কৰিয়ে আমি যাতে ইকনমিকলি অকণমান মানে সহজ সৰলভাৱে কৰি আগবাঢ়ি যাব পাৰোঁ, সেই ছাইডটো চাই মেলি আমাৰ জাতীয় উন্নয়নতো আগবাঢ়ক আৰু একতাবদ্ধটোও ভালদৰে থাকক, এই কথা চিন্তা চৰ্চা কৰি আমি ইউনিটি ঠিক ৰাখি আমি মানে একেলগে এইবাৰ পৰা ৰংজালী বৈশাগুটো উদযাপন কৰাৰ কথাটো সিদ্ধান্ত ৰখা হৈছে।